পঞ্চায়ত নিৰ্বাচনক লৈ ঢেকিয়াজুলি সমষ্টিত বিজেপিৰ বিৰুদ্ধে গুণ্ডাৰা চলোৱাৰ অভিযোগ। ঢেকিয়াজুলিৰ বিধায়ক মন্ত্ৰী অশোক সিংহল বাহিনীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ভয় ভাবুকি আৰু ধন বলেৰে বিৰোধী দলৰ প্ৰাৰ্থী ক্ৰয় কৰাৰ চেষ্টা, গুণ্ডা বাহিনীৰ ভয়ত ঘৰ এৰি পলায়ন কৰাৰ অভিযোগ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। অশোক সিংহলৰ সমৰ্থনকাৰীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি সক্ৰিয় নিপীড়ন কৰিছে আফচাই। মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক টংকেশ্বৰ তালুকদাৰৰ নেতৃত্বত কংগ্ৰেছ প্ৰাৰ্থীৰ কিনা বেচাৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। কিয় লুকাই থাকিব লগা হৈছে আৰু এপি মেম্বাৰগৰাকী ইতিমধ্যে 3 দিন হ'ল আমি লুকুৱাই ৰাখিছোঁ আৰু দুগৰাকী ৱাৰ্ড মেম্বাৰ, এগৰাকী হ'ল আমদাল ভেগাৰ ৱাৰ্ড মেম্বাৰ নয়নমণি বৰাক আজি আমি লুকুৱাই পঠাইছোঁ আৰু জিনুমণি বৰাক যোৱাকালি বিজেপি দলৰ জিলা সম্পাদক সহ বিজেপি দলৰ এগৰাকী প্ৰাক্তন সভানেত্ৰী মামণি মৰমী বৈশ্য আৰু এগৰাকী জিলা মাছুমাৰী মণ্ডলৰ বিজেপিৰ কৰ্মকৰ্তা লবিন বৰা, তেখেতসকলক আমাৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক শচীন ডেকাৰ নেতৃত্বত তেখেতসকলে আগুচি ধৰি পেলাই তেখেতসকলক বিভিন্ন ভয় ভাবুকিৰে তেখেতসকলক তাৰ পৰা প্ৰশ্নমান কৰাত তেখেতসকলে পলাই যাবৰ কাৰণে